আজি আমি ক্লাছ 10ত থকা চেপ্টাৰ 14 পৰিসংখ্যা ষ্টেটিক্সৰ ওপৰত আলোচনা কৰিম। আগতে নৱম শ্ৰেণীত তোমালোকে ষ্টেটিক্সনো পৰিসংখ্যানো কি পাই আহিছা। ক্লাছ 9ত তোমালোকে তথ্য কেনেকৈ বিভিন্ন নক্সা যেনে দণ্ড চিত্ৰ স্তম্ভ লেখ বাৰংবাৰতাৰ বহুভুজৰ সহায়ত কেনেকৈ প্ৰকাশ কৰিব পাৰা তোমালোকে শিকি আহিছা। মুঠতে তোমালোকে আৰু একোচ আগুৱাই অংগবদ্ধ নোহোৱা তথ্যৰ আংশিক ৰূপৰ বিষয়ে শিকিলা। ইয়াক আমি কেন্দ্ৰীয় প্ৰবৃত্তি বুলি মাপ বুলি কৈছিলোঁ, যেনে মাধ্য, মধ্যমা আৰু বহুলক। এই লেচনত আমাৰ অধ্যয়ন এই তিনিবিধ জোকৰ অৰ্থাৎ মাধ্য, মধ্যমা আৰু বহুলকৰ ওপৰতে আমি আলোচনা কৰিম। প্ৰথমে আমি কি আমাৰ মাধ্য মানে মিন, মিডিয়ান, মধ্যমা আৰু বহুলক মুঠ। এইখিনিৰ কাৰণে আমাক প্ৰথমে লাগিব ডাটা। ডাটাটো আমাৰ দুই প্ৰকাৰ থাকে, তথ্য মানে আনগ্ৰুপ আৰু গ্ৰুপত। যিটো আমাৰ গ্ৰুপত নাথাকে এইটো আমি আনগ্ৰুপত থকা বুলি কয়। এতিয়া প্ৰথমে আমি শিকিম মাধ্য, মিন, আনগ্ৰুপৰ কাৰণে মানে অবৰ্গীকৃত সংঘবদ্ধ তথ্য। এইটো শিকিম অংগবদ্ধ তথ্য নোহোৱাটো প্ৰথম শিকি ল'ম। এতিয়া মিন হৈছে আমাৰ এভাৰেজ ঘৰ। এক্সাম্পল 1 2 6 7 8 আছে। আমাৰ কেইটা সংখ্যা আছে? আমি 5টা সংখ্যা। এটা মিন বুলি ক'লে, মাধ্য বুলি ক'লে আমি কি বুজো? প্ৰথমে শিকি লওঁ এই সংখ্যাখিনিৰ গোটেইখিনিৰ যোগফল ডিভাইডেড বাই কেইটা সংখ্যা আছে আমাৰ? 5টা। মানে সাম অফ অবজাৰভেশ্যন বাই নাম্বাৰ অফ অবজাৰভেশ্যন, তাকে আমি কি বুলি কওঁ? মাধ্য। কেনেকৈ কৰোঁ? প্ৰথমে ইয়াত সংখ্যাখিনি যোগ কৰিম। তাৰপিছত কেইটা সংখ্যা আছে আমাৰ? 5টা। 5 যদি 6টা থাকে 6টা 6ৰে ডিভাইড কৰিব লাগিব। 7 থাকিলে আমি 7ৰে ডিভাইড কৰি যিটো ৰিজাল্ট পাম এইটো হৈছে আমাৰ মাধ্য। তাৰপিছত আছে আমাৰ মিডিয়ান। মিডিয়ান মানে মধ্যমা, মাজৰ শব্দটোতে আছে আমাৰ এনচাৰটো। প্ৰথমে কিন্তু তাৰ আগতে কি কৰিব লাগিব আমাৰ? আমি কেইটামান সংখ্যা লৈ লৈছোঁ, যেনিবা 10 30 আৰু 50 লৈছোঁ। এই আমি সংখ্যাখিনি লৈছোঁ। প্ৰথমে আমি কি কৰিব লাগে? মধ্যমা উলিওৱাৰ আগতে ইয়াক আমি সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰু অৰ্ডাৰক্ৰমত সজাই ল'ব লাগিব। এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত আমি সজাই ল'ব লাগিব। এটা আমি সজাই লৈছোঁ। প্ৰথমে 10 কেইটা আছে আমাৰ? 2টা। তাৰপিছত 10ৰ পিছত ডাঙৰটো 20 30, তাৰপিছত 50। এতিয়া চোৱা ইহঁতৰ মাজৰ মিডিয়ান মানে আমাৰ মাজৰ। কোনটো মাজৰ বুলি ক'লে? এইটো পৰিছে। এফালে 2টা আছে, এফালেও 2টা আছে। মাজত কি হ'ল আমাৰ? 20। তেনেহ'লে মধ্যমা কি হ'ব আমাৰ? 20। এফালে চোৱা কিন্তু এই দুটা আমাৰ 1 2 3 4 5 অযুগ্ম সংখ্যা। কেইটা সংখ্যা আছে? 1 2 3 4 5। 5টো হৈছে অযুগ্ম সংখ্যা, অড নম্বৰ। তেতিয়া আমাৰ মাজৰটো পৰে। আকৌ কেতিয়াবা আমাৰ সংখ্যা যদি যুগ্ম সংখ্যাত দিয়ে, ইভেন নম্বৰ যদি থাকে, যেনিবা 10 আছে, 10 20 30 40 50কে আছে। এইটো আমি সৰুৰ পৰা ডাঙৰলৈ অলৰেডি সজালোঁ। তেতিয়া ইয়াত 1 2 3 4 5 6 6টা হ'ল মানে যুগ্ম ইভেন নাম্বাৰ যদি থাকে তেতিয়া কি হ'ব আমাৰ? মধ্যমা কিমান হ'ব? তেতিয়া সমানে সমানে ভাগ কৰিব লাগিব। ইয়াতো 2টা গ'ল, এফালেও 2টা গ'ল। মাজত কেইটা থাকিলে আমাৰ? 2টা। তেনেহ'লে ইয়াৰ আমাৰ মধ্যমা কি বুলি ক'লে? এই দুটাৰ আমি এভাৰেজটো উলিয়ালে হ'ল। মানে
দুটাটো আমি যোগ কৰিব লাগে তাৰপৰা কেইটা অংক আছে 1 2 2ৰে আমি হৰণ কৰি যিটো পাম এইটো হৈছে আমাৰ মধ্যমা মানে 50/2 হলে আমাৰ 25 এইটোৱে আমাৰ এনসার এনেকৈ আমি উলিয়াব লাগে অযুগ্ম হলেতো কথাই নাই আৰু ডাইৰেক্ট মাজৰটো আমি লিখিব পাৰোঁ কিন্তু যুগ্ম হলে আমি প্ৰথমে দুটা সংখ্যা পামে যুগ্ম হলে তেতিয়া এই দুটাটো যোগ কৰি 2ৰে আমি হৰণ কৰিছে কেলে 2ৰে হৰণ কৰিছে আমি ইয়াত দুটা সংখ্যা থকাৰ কাৰণে তাৰ পিছত আহিবা আমাৰ মুঠ বহুলকটো হৈছে আমাৰ এইটোকে ধৰি লোৱা এই সংখ্যাখিনিকে আমি লৈছো ইয়াত কোনটো বেছি ৰিপিট হৈ আছে মন কৰিবা ডাঙৰটো নহয় যেটো বেছিকে ৰিপিট হৈ আছে যেটো বাৰম্বাৰ আমি লিখি আছো ইয়াত 10 কেইটা আছে দুটা 20 একটা 30 একটা 40 একটা 50 একটা তেনেহলে আমাৰ কোনটো বেছিকে লিখা হৈছে আমাৰ 10টো দুবাৰ লিখা হৈছে তেনেহলে বহুলক কি হ'ব আমাৰ 10 মনত ৰাখিবা যেটো সংখ্যা আমাৰ বেছিকে ৰিপিট হৈ থাকে এইটো হৈছে আমাৰ মুঠ আকৌ এটা মিন মিডিয়ান মুঠ মধ্যমা আৰু বহুলকৰ মাজত এটা সম্পৰ্ক আছে এই সম্পৰ্কটো বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা মানে আমাৰ প্ৰবলেমো কৰিব দিয়ে কেনে মনত ৰাখিবা কি হয় 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য এইটো ইয়াত আমাক মধ্যমা উলিয়াব দিয়া থাকিলে আমাৰ বহুলক আৰু মাধ্য দিয়া থাকিব বা বহুলক উলিয়াব দিলে মধ্যমা আৰু মাধ্যৰ মানটো আমাৰ দিয়া থাকে অংগবদ্ধ মানে গ্ৰুপ ডাটাৰ ওপৰত আলোচনা কৰিম এই যিমানখিনি আলোচনা কৰিতে এইটো আমাৰ আন গ্ৰুপ আছিল এতিয়া আমি গ্ৰুপ ডাটাৰ ওপৰত আলোচনা কৰিম অংগবদ্ধ তথ্যৰ মাধ্য প্ৰথম মাধ্য ইয়াত মাধ্য উলিয়াবলৈ আমাৰ তিনটা তোমালোকৰ কিতাপত তিনটা পদ্ধতি দিয়া আছে কিন্তু এতিয়ালৈকে পদ্ধতি আমাক যিকোনো এক্সামতে মেনশন কৰা নাই এখানে এটা মেথড যদি ভালকে শিকি থলো আমাৰ যথেষ্ট সুবিধা হয় ইয়াত মই তোমালোকে এটা মেথডে শিকাম পিছত মই লাহে লাহে আৰু দুটা মেথড যদি প্ৰয়োজন হয় শিকাই দিম এতিয়া প্ৰথম মেথডটো হৈছে আমাৰ পদ্ধতিটো হৈছে আমাৰ ডাইৰেক্ট মেথড আমাৰ প্ৰথম পদ্ধতিটো হৈছে আমাৰ মাধ্যৰ গ্ৰুপ ডাটাৰ ডাইৰেক্ট মেথড প্ৰত্যক্ষ পদ্ধতি তাৰ কাৰণে তোমালোকৰ ফৰ্মুলাটো হৈছে আমি মাধ্যটো আমি এই সিম্বল নোটেশনটো ব্যৱহাৰ কৰিব পাৰো x bar summation of fi xi by summation of fi বা summation of fi xi by n বুলিও লিখা হয় আমাৰ ক্যাপিটাল n ৰে আমি কিছুমান কিতাপত লিখা দেখো একে ইয়াৰ summation হৈছে আমাৰ যোগফল fi আৰু xi ৰ যোগফল f হৈছে আমাৰ সংখ্যা বাৰম্বাৰতাটো যেটি দিয়া থাকিব আমাৰ প্ৰশ্নত x হৈছে আমাৰ শ্ৰেণীৰ সূচকটো আমি কেনেকৈ উলিয়া শ্ৰেণীৰ সূচকটো আমাৰ শ্ৰেণীৰ উচ্চ সীমা প্লাস নিম্ন সীমা শ্ৰেণীৰ নিম্ন সীমা বাই 2 এতিয়া আমাৰ শ্ৰেণীৰ সূচকটো আমাৰ কি আছে সিম্বল xi লিখিলে হল শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্ন সীমা ডিভাইডেড বাই 2 আমি কেনেকৈ শ্ৰেণীৰ সূচক উলিয়াম উচ্চ সীমা প্লাস নিম্ন সীমা আমাৰ কিছুমান সীমা থাকিব আমি এটো কয় শ্ৰেণী অন্তৰাল যেনিবা 10 ৰ পৰা 25 তেনেকৈ 20 ৰ 25 ৰ পৰা 40 তেনেকৈ আমাৰ শ্ৰেণী অন্তৰাল থাকিব প্ৰশ্নত এইবোৰ আমাৰ শ্ৰেণী অন্তৰাল বুলি কয় অলৰেডি ক্লাছ 9ত পাইছা তোমালোকে তেতিয়া আমাৰ শ্ৰেণী সূচক x ৰ মান কেনেকৈ উলিয়াবা এই দুটাটো এটো কয় নিম্ন সীমা এটো কয় আমাৰ উচ্চ সীমা নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইডেড বাই 2 মানে এই দুটা যোগ কৰি 2 ৰে আমি হৰণ কৰিলে আমাৰ শ্ৰেণী সূচকটো আমি পাম f হৈছে আমাৰ শ্ৰেণীৰ সংখ্যা আৰু f টো আমাৰ এই সামেশন fi বা n হৈছে আমাৰ বাৰম্বাৰতাৰ যোগফলটো সংখ্যাকেইটাৰ যোগফল এইটো হৈছে আমাৰ ডাইৰেক্ট মেথড বা প্ৰত্যক্ষ পদ্ধতিৰ মাধ্য উলিয়াৰ এইটো পদ্ধতি কৰিলে হ'ব আমাৰ কাৰণ এক্সামত আমাৰ এতিয়ালৈকে মেনশন কৰা নাই পদ্ধতিটোৰ নামটো আৰু নেক্সট পদ্ধতিটো হৈছে আমাৰ সেকেন্ড পদ্ধতিটো হৈছে আমাৰ বিভাজিত মাধ্য পদ্ধতি এজমিন তাৰ কিবাটো কি হ'ব আমাৰ মাধ্যটো x bar equal to a plus
ডি বাৰ এইটো আমাৰ ডি হৈছে আমাৰ কি হ'ব বিচ্যুতিৰ মাধ্য বুলি কয় ডিটো আমাৰ বিচ্যুতি ডি ইকুৱেল টু আমাৰ সামেশ্যন অফ এফ আই ডি আই বাই সামেশ্যন অফ এফ আই এইটো তাৰপৰা 3 নম্বৰটো হৈছে আমাৰ স্টেপ ডিভিজন পদ্ধতি দা বিচ্যুতি পদ্ধতি স্টেপ ডিভিজন মেথড স্টেপ ডিভিজন মেথডৰ মাধ্যলীয়া ফৰ্মুলাটো হৈছে আমাৰ x bar equal to a plus h u bar বা a plus h u bar হৈছে আমাৰ summation of fi ui by summation of fi আমি তিনটা পদ্ধতিৰ যদি তোমালোকে অসুবিধা পায় এটা পদ্ধতি ভালকে শিকিলে হল আমি ইয়ান মই ডাইৰেক্ট মেথডটোৱে কৰিম এইখিনি নেক্সট আমাৰ আছে মিডিয়ান আমাৰ মিডিয়ানৰ অংগবদ্ধ তথ্যৰ গ্ৰুপ ডাটাটোৰ ফৰ্মুলাটো হৈছে আমাৰ মধ্যমা ইকুৱেল L plus n by 2 minus CF by F into H ইয়াত চোৱা L হৈছে আমাৰ লোৱাৰ লিমিট নিম্নসীমা ইয়াত n হৈছে আমাৰ বাৰম্বাৰতাৰ যোগফলটো CF হৈছে আমাৰ সঞ্চীয় বাৰম্বাৰতাটো আৰু F হৈছে আমাৰ আটাইতকৈ ডাঙৰ বাৰম্বাৰতা আমি কুৱেশ্যনত এনে দিয়া থাকিব H হৈছে আমাৰ শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য মনত ৰাখিবা কি হয় L হৈছে আমাৰ নিম্নসীমা n হৈছে আমাৰ বাৰম্বাৰতাৰ যোগফল মাইনাস আকৌ CF টো হৈছে আমাৰ সঞ্চীয় বাৰম্বাৰতা F টো হৈছে আমাৰ আটাইতকৈ ডাঙৰ বাৰম্বাৰতা আৰু H টো হৈছে আমাৰ শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য তাৰপৰা নেক্সট এইটো মনত ৰাখিবই লাগিব ফৰ্মুলাখিনি নহলে আমি প্ৰবলেমটো কৰিব নোৱাৰিম জাস্ট ফৰ্মুলা মনত ৰাখি ভ্যালুখিনি কি হয় চিনি পালে জাস্ট ক্যালকুলেশন কৰিলে হয় তাৰ পিছত আছে আমাৰ বহুলক নেক্সট আমাৰ বহুলকটো কি হ'ব L plus f1 minus f0 by 2f1 minus f0 minus f2 into h এইটো হৈছে আমাৰ গ্ৰুপ ডাটাৰ বহুলকৰ ফৰ্মুলাটো ইয়াত চোৱা L হৈছে আমাৰ বহুলক শ্ৰেণীৰ নিম্নসীমা h টো হৈছে মই আগতে কৈছে একে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য f1 টো হ'ব আমাৰ বহুলক শ্ৰেণীৰ বাৰম্বাৰতা আৰু f0 টো হৈছে আমাৰ বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা f2 টো হৈছে আমাৰ বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা এটো আমাৰ গ্ৰুপ ডাটাৰ বহুলকৰ ফৰ্মুলাটো ইয়াৰ পিছত আমি এক্সাৰসাইজখিনি ষ্টাৰ্ট কৰিম এক্সাৰসাইজ যেতিয়া কৰিম আমি এইখিনি ভালকে বুজি পাম